এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ হাজাৰ হাজাৰ কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছো বৃহৎ সুখবৰ। পদোন্নতি দৰমহা বৃদ্ধি সন্দৰ্ভত বিভাগীয় সুখবৰ আহিছে। দীৰ্ঘদিনীয়া কৰ্মচাৰীসকলে যি সমস্যাৰ সন্মুখীন হৈ আছিল, পদোন্নতি দৰমহা বৃদ্ধি লগতে MSEPSৰ যিসমূহ অসুবিধা আছিল, ইয়াক লৈ বিভাগীয় সুখবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। চৰকাৰী কৰ্মচাৰীসকলৰ MSEPSৰ সমস্যা নিৰ্মূলৰ বাবে চৰকাৰ ফালৰ পৰা পদক্ষেপ গ্ৰহণ কৰিছে আৰু ইয়াৰ উদাহৰণ হিচাপে আমি এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যনৰ পৰা জানিব পাৰিছোঁ। আৰু এই নটিফিকেশ্যনখন প্ৰকাশ কৰিছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ হাইলাকান্দিৰ পৰা। আৰু ইয়াৰ পৰা আমি জানিব পাৰিছোঁ যে ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ MSEPSৰ কামসমূহ নিষ্পত্তিৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। আৰু এই জাননীখনত উল্লেখ কৰা হৈছে যে চৰকাৰী বিত্ত PRU বিভাগৰ অধিসূচনা নং 12/2017/7 9/3/2019 তাৰিখে হাইলাকান্দিৰ প্ৰাথমিক শিক্ষাৰ অধীনত MSEPSৰ বাবে জিলা পৰ্যায়ৰ স্ক্ৰুটিনি কমিটি তলত দিয়া ৰচনাৰে পুনৰ গঠন কৰা হৈছে আৰু তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এই সমিতিখন বলবৎ হ'ব। সমিতিয়ে প্ৰাথমিক শিক্ষাৰ যোগ্য কৰ্মচাৰীসকলৰ সবিশেষ তদন্ত কৰিব লাগিব। গাইডলাইন অনুসৰি যোগ্য কৰ্মচাৰীসকলক MSEPS প্ৰদানৰ বাবে পৰামৰ্শ দিব লাগিব। আৰু অধিসূচনা নং FPC 12/2017/4 তাৰিখ 6/7/2017 আৰু FPC 12/2017/7 9/3/2019 তাৰিখৰ নিৰ্দেশনাৰ ভিত্তিত। আৰু ইয়াৰ ফলত কৰ্মচাৰীসকলে যিসকলে 10 বছৰ 20 বছৰ নাইবা 30 বছৰ সম্পূৰ্ণ কৰিছে, তেওঁলোকে টাইম স্কেল বা পদোন্নতিৰ দৰে MSEPSৰ সুবিধাসমূহ লাভ কৰিব। আৰু যিহেতু শিক্ষা বিভাগৰ ফালৰ পৰা প্ৰকাশ কৰিছে, তেনেদৰে বিভাগে বিভাগে এনেধৰণৰ নিৰ্দেশনা প্ৰকাশ কৰিব আৰু আপোনালোকৰ MSEPSৰ সমস্যাসমূহ নিৰ্মূল হ'ব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।